ভূপেন বৰা পদত্যাগ কৰা নকৰাকৈ ভূপেন বৰা দুখন নাৱত ভৰি দি আছে, এফালে বিজেপিত ভৰি দি আছে, ইটো ভৰি কংগ্ৰেছত আছে। ভূপেন বৰা পাৰ হৈ যাব লাগিব। কিন্তু মই যদি এইবোৰ চেলেঞ্জ কৰিব যাওঁ, মই দুটা ভৰি পাৰ কৰিব লাগিব। সেইকাৰণে মই দুটা ভৰি পাৰ কৰাটো কষ্ট আছে। সেইকাৰণে ভূপেন বৰাই এটা ভৰিত আছে কাৰণে তেওঁ এটা ভৰি পাৰ কৰিবলৈ কষ্ট নাই। সেইকাৰণে ভূপেন বৰাই ক'ব পাৰিছে। মই আপোনালোকক কেলকুলেশ্যন কৰি কৈছোঁ যে আমি যোৰহাট চিটটো ভাৰতীয় জনতা পাৰ্টীয়ে জিকিব। পদত্যাগ কৰাৰ কথা নাই নহয়। পদত্যাগ মোৰ ওজন আৰু আপোনাৰ গৌৰৱ গগৈ ওজন একে নেকি যে মই যে তেওঁক হাৰিলে জিকিলে মই পদত্যাগ কৰিম? সেইটোতো ওজনৰ কথা নাই নহয়। তেওঁতকৈ বহুত ওজন মোৰ বেছি। তেওঁতকৈ মই শকত আৱত মানুহ, মোৰ ওজন বেছি। নহয়, মই সেইটোৱে কৈছোঁ। মই যিটো কথা কৈছোঁ যে ভূপেন বৰা ডাঙৰীয়াই পাৰিব, কাৰণ ভূপেন বৰা ডাঙৰীয়া দুখন নাৱত উঠি আছে। কংগ্ৰেছৰ নাৱতো উঠি আছে, বিজেপিৰ নাৱতো উঠি আছে। এটা ভৰি লাহেকৈ পাৰ কৰি বিজেপিলৈ গুচি আহিব, লেঠা শেষ। ভূপেন বৰা পদত্যাগ কৰাও হ'ল। কংগ্ৰেছে এতিয়া যি ধৰণে লাগি আছে, কংগ্ৰেছে হয়তো কোনোবা এটা চিটত তেওঁলোকে জিকিব পাৰে। সেইটোৱে তেওঁলোকৰ কথা আছে। এতিয়া আমি আমাৰ ফালৰ পৰা আমাৰ দুটা চিটৰ ভিতৰত আমাৰ অলপ চেলেঞ্জ আছে। এটা আছে নগাঁও আছে, এটা আছে আমাৰ কৰিমগঞ্জ। কিন্তু আমি কৰিমগঞ্জৰ চিটটোতো এতিয়া প্ৰায় অলমষ্ট আমি কনফাৰ্ম হৈছে যে কৰিমগঞ্জৰ চিটটো আমাৰ ফেভাৰত আহিব। কিন্তু নগাঁও চিটত আমাৰ চেলেঞ্জ আছে। আমি নগাঁও চিটটো এতিয়া একাষাৰে আপোনালোকক কৈ দিব নোৱাৰোঁ যে আমাৰ কেনেকুৱা পৰিস্থিতি হ'ব। তাত আমাৰ কি ধৰণৰ কথা, ভোটৰ বিন্যাসটো কি ধৰণে হৈছে, আমি এই গোটেই কথাটো আমাৰ R&D চলি আছে। চলি থকাৰ পাছতহে আমি গোটেই কথাটো ক'ব পাৰিম। আজিৰ ডেটত আমি 100% কৈ দিব নোৱাৰোঁ। যেনেকৈ গৌৰৱ গগৈ কথাটো আমি কৈছোঁ, যোৰহাট চিটটোত আমি 1 লাখৰ পৰা 1,10,000 বা 20,000 ভিতৰত আমি জিকিম। কিন্তু নগাঁও চিটটোত আমি সেইটো কৈ দিব পৰা অৱস্থাত আজিৰ ডেটত মোৰ নিজৰ বিবেচনাত মই কৈছোঁ। মোৰ R&D চলি আছে আৰু 3-4 দিনৰ পাছত আপোনালোকক ইয়াতে মই থাকিমেই। মই আৰু 6টা দিন মই আপোনালোকক কৈ দিম। মই একেবাৰে শেষ বুলি এই মুহূৰ্তত ক'ব নোৱাৰোঁ, কাৰণ আমি নগাঁও চিটৰ কথাটোত আমি 100% কনফাৰ্ম নহয়। সেইকাৰণে আমি কৈছোঁ যে কংগ্ৰেছ শূন্য হ'ব নে কি নহ'ব, তাৰ 5 দিনৰ মই আছোঁ ইয়াতে। মই 5 তাৰিখলৈকে ইয়াত থাকিমেই। 6 তাৰিখে যাম। 5 তাৰিখৰ ভিতৰত আপোনালোকে ইয়াতে মোক লগ পাব। আপোনালোকে মোক সুধিব, মই সেই কথাখিনি আপোনাক কৰিম। কমলক্ষ্য পুৰকাষ্ট তেওঁলোকৰ কিচেন কেবিনেট। মইনো তেওঁলোকৰ ড্ৰয়িং ৰুমত বহা মানুহ, তেওঁলোকৰতো পাকঘৰত সোমোৱা মানুহ নহয়। কিন্তু কমলক্ষ্য পুৰকাষ্ট আজিৰ ডেটতো তেওঁ কংগ্ৰেছৰ কিচেন কেবিনেট। সেইকাৰণে কমলক্ষ্য পুৰকাষ্টই কৰিব পাৰিছে। কিন্তু মই আপোনালোকক যোৰহাটৰ চিটটোৰ কথা যিমান ষ্ট্ৰংলি কৈছোঁ, কিন্তু নগাঁও চিটটোৰ কথা কোৱা নাই। আপোনালোকে মোৰ কথাখিনিক আপোনালোকে এনালাইচিছ কৰক। সেইখিনি কথাই মই আপোনালোকৰ আগত কৈছোঁ। আমি যোৰহাট চিট জিকিম। প্ৰথমৰ 5টা চিট আমি জিকিম, দ্বিতীয়তে আমি 4টা চিট জিকিম। 5 নম্বৰ যিটো চিট, সেইটো নগাঁও চিটটোৰ কথা এই মুহূৰ্তত আমি এতিয়া ক'ব পৰা অৱস্থাত নাই। আমি R&D কৰি আছোঁ আৰু 4-5 দিনৰ ভিতৰত। কমলক্ষ্যক আপুনি ক'লে যে কিচেন কেবিনেট, কমলক্ষ্যক বিশ্বাস কৰিব পৰা পৰ্যায়ত অহা নাই মানে নহয়। চাওক, ছোৱালী এজনী যেতিয়া আপোনালোকে বিয়া কৰে আনে, এমাহ মানলৈ পুৰণা ঘৰখনলৈ মনত পৰি নাথাকে জানো? গধূলি মাকলে বা দেউতাকলে বা ককাইকলে ফোন এটা নকৰে জানো? কান্দে, মনটো মনত পৰি থাকে। ইমান দিন যেতিয়া কংগ্ৰেছ কৰিছে, অলপ হ'লেও তেওঁলোকলৈ এটা মৰম এটা আছে বা মনত পৰি থাকে। সেইটো দূৰ হ'বলৈ অকণ সময় লাগিব। সেইকাৰণে তেওঁক মই কিচেন কেবিনেট বুলি কৈছোঁ। মইতো তেওঁলোকৰ ড্ৰয়িং ৰুমত বহা বা আগফালে বাৰাণ্ডাত বহা মানুহ। মুখ্যমন্ত্ৰীটো 12 বছৰ হৈ গ'ল, আৰু আপোনালোকে মুখ্যমন্ত্ৰী কেতিয়া কংগ্ৰেছৰ লগত কিবা আছে বুলি ভাবিলে এইটো সপোনৰ অগোচৰ কথা। এইটো কথা কেতিয়াও নহয়। মই আপোনালোকক যিখিনি কথা কৈছোঁ, এই গোটেই যদি পিকচাৰটো আপোনালোকে ৰাতিপুৱা চাহকাপ লৈ ভাবিব এবাৰ। আপোনালোক সাংবাদিক জগতত আছে যেতিয়া আপোনালোকে আমাতকৈ এখোজ আগত থাকে। আপোনালোকে গোটেই কথাটো এবাৰ ভালকৈ চাব যে কংগ্ৰেছৰ পৰিস্থিতি কি, ভাৰতীয় জনতা পাৰ্টীৰ পৰিস্থিতি গোটেই দেশত আজি কি আৰু অসমত কি, সেইটো আপোনালোকে দেখি শুনি বুজি সকলো বুজি পায়। কোনে? যদি গৌৰৱ গগৈ জিকিব, গৌৰৱ গগৈ MP হ'ব। গৌৰৱ গগৈ MP হিচাপে তেওঁ অহা যোৱা কৰা সুবিধা যিখিনি পাব সেইখিনি তেওঁ পাব। সেইটোৱেই কথা। গৌৰৱ গগৈ যদি জিকে আৰু গৌৰৱ গগৈ যদি যোৰহাটৰ চিটটো জিকাব পাৰে, তেতিয়া মই দলৰ
কংগ্ৰেছৰ দলৰ সমৰ্থকসকলক মই ধন্যবাদ দিম যে বহুত কষ্ট কৰি তেওঁ জিকালে